নমস্কাৰ বলো সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱাকালিৰ ভিডিঅ'টোত মই আপোনালোকক জনাইছিলোঁ যে এইবাৰ যিসকলে চৰকাৰী ঘৰ লাভ কৰিব কেনেকুৱা পদ্ধতিৰ ঘৰবিলাক হ'ব আৰু আমাৰ অসমক কেইটা জোনত ভাগ কৰিছে, কি পৰ্যায়ত চৰকাৰী ঘৰসমূহ প্ৰদান কৰিব সেই সম্পৰ্কে যোৱাকালিৰ ভিডিঅ'টোত মই আপোনালোকক জনাইছিলোঁ। তো আপোনালোকে যোৱাকালি খবৰটো চাইছিলে নে নাই চোৱা কমেণ্ট কৰি জনাব। যদি এতিয়ালৈকে যোৱাকালিৰ খবৰটো চোৱা নাই, এটা চৰকাৰী ঘৰ যদি আপোনালোকে পোৱা নাই তেনে সেই ভিডিঅ'টো চাই ল'বগে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম, যদিহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে আপোনালোকে 7টা টাৰ্ম এণ্ড কণ্ডিশ্যন মানি চলিব লাগিব, তেতিয়াহে চৰকাৰী ঘৰ লাভ কৰিব। কিমান টকাৰ আপোনালোকে লাভ কৰিব আৰু কিমান লাখ লোকক চৰকাৰী ঘৰ প্ৰদান কৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত A to Z জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই চিৰপাঞ্জ গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নতুনকৈ প্ৰায় 3,87,000 লোকে চৰকাৰী ঘৰ লাভ কৰিব বুলি জনাইছে। 3,87,000 লোকে। আৰু এই চৰকাৰী ঘৰসমূহ মোৰ মতে 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বেই আপোনালোকক আগবঢ়াব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে অসমত এজনো দুখীয়া মানুহ নাথাকিব, অসমত এজনো কেঁচা ঘৰত থকা মানুহ নাথাকিব। যিমান লোকৰ কেঁচা ঘৰ আছে প্ৰত্যেককে পকী ঘৰ দিয়াৰ ব্যৱস্থা কৰিব বুলি জনাইছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। গতিকে ইয়াৰ পৰা ক'ব পাৰি যে আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে চৰকাৰী ঘৰ লাভ কৰিব। নতুনকৈ 3,87,000 লোকে চৰকাৰী ঘৰ পাব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে। আৰু ইয়াৰ বাবে ইতিমধ্যে তালিকা সাজু কৰা হৈছে, তালিকা প্ৰস্তুত কৰা হৈছে। আপোনালোকৰ বাবে খুব শীঘ্ৰেই তালিকা মুকলি কৰা হ'ব আৰু সেই তালিকা অনুসৰি আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। বহুলোকেতো অলৰেডি চৰকাৰী ঘৰ লাভ কৰিলেই, আৰু যিসকলে লাভ কৰা নাই তেওঁলোকৰ নাম খুব সোনকালেই ইনক্লুড হ'ব এই তালিকাখনত। ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে, তালিকা কিন্তু এতিয়ালৈকে জাৰি কৰা নাই আমাৰ সকলোৰে বাবে। 7টাকৈ নতুন নিয়ম লাগু কৰা হৈছে এইবাৰ চৰকাৰী ঘৰৰ বাবে, আৰু লগতে এইবাৰ চৰকাৰী ঘৰৰ বাবে 1.5 লাখ টকাকৈ প্ৰদান কৰিব বুলি জনাইছে। 1.5 লাখ টকাকৈ প্ৰদান কৰা হ'ব। 7টাকৈ নতুন নিয়ম এপ্লাই কৰা হ'ব এইবাৰ চৰকাৰী ঘৰৰ বাবে। তো এই 7টা নিয়ম যদি আপোনালোকে পালন কৰে তেতিয়াহে চৰকাৰী ঘৰ পাব। যদি 7টা নিয়ম পালন নকৰে তেন্তে চৰকাৰী ঘৰ আপোনালোকে লাভ নকৰিব। এইবাৰ অকণমান নিয়মবিলাক ষ্ট্ৰিক্ট কৰি দিছে আৰু সেই নিয়মবিলাক আপোনালোকে পালন কৰিবই লাগিব। প্ৰথমটো নিয়ম হৈ গ'ল জিঅ' টেগিং কম্পালচৰি। জিঅ' টেগিং যদি আপুনি কৰিছিলে তেতিয়াহে চৰকাৰী ঘৰ লাভ কৰিব, আৰু যদি জিঅ' টেগিং কৰা নাছিলে তেন্তে চৰকাৰী ঘৰ কিন্তু লাভ নকৰিব। মুঠৰ ওপৰত জিঅ' টেগিং কম্পালচৰি। যিসকলে জিঅ' টেগিং কৰিলে তেওঁলোকৰ KYC হ'ব, আৰু KYC হোৱা লোকসকলে চৰকাৰী ঘৰ লাভ কৰিব। আপুনি যদি জিঅ' টেগিং কৰিলে, জিঅ' টেগিং কৰাৰ পাছত আপোনালোকৰ KYC যদি কৰা নাই তেন্তে চৰকাৰী ঘৰ নাপায়। যদি জিঅ' টেগিং কৰিলে আপোনালোকৰ KYC কৰিলে তেতিয়া চৰকাৰী ঘৰ পাব। আপুনি যোগ্যই হওক বা অযোগ্যই হওক, যদি জিঅ' টেগিং নকৰে তেন্তে চৰকাৰী ঘৰ পোৱাটো আপোনালোকে মাথাই নামাৰিব। জিঅ' টেগিং যদি হৈছে চৰকাৰী ঘৰ পাব, নহ'লে কিন্তু নাপাব। দ্বিতীয়টো নিয়ম হৈ গৈছে আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আপোনাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। আপোনাৰ ঘৰ যেনিবা বিহাৰত, আপোনাৰ ভোটাৰ কাৰ্ড আছে বিহাৰত, আপোনাৰ ৰেচন কাৰ্ড আছে বিহাৰত, তো আপুনি ইয়াতে চৰকাৰী ঘৰ নাপাব। আপুনি যিমান বছৰৰ পৰা ইয়াতে নাথাকক কিয়, মানে আপুনি ইয়াতে কাম কৰে, আপুনি স্থায়ী বাসিন্দা নহয়, আপোনাৰ সকলো নথি পত্ৰ আছে বিহাৰত, তো আপুনি চৰকাৰী ঘৰ কেনেকৈ লাভ কৰিব? যদি আপোনাৰ সকলো নথি পত্ৰ ইয়াৰে হয়, আপোনাৰ বেংকৰ একাউণ্ট, আপোনাৰ ৰেচন কাৰ্ড ইয়াৰে, আপোনাৰ ভোটাৰ কাৰ্ড ইয়াৰে, আপোনাৰ আধাৰ কাৰ্ড ইয়াৰে, সকলোবিলাক বস্তু ইয়াৰে, মানে মুঠৰ ওপৰত ক'বলৈ গ'লে আপুনি অসমৰ স্থায়ী বাসিন্দা হয়, তেতিয়া আপুনি চৰকাৰী ঘৰ লাভ কৰিব। যিসকল অসমৰ স্থায়ী বাসিন্দা নহয় তেওঁলোকে জিঅ' টেগ কৰিলেও চৰকাৰী ঘৰ নাপাব। 3 নম্বৰতে হৈ গৈছে আপোনালোকৰ ঘৰত চাকৰি থাকিব নালাগিব। এইটো বিৰাট ডাঙৰ কথা। যদি চাকৰি থাকে তেতিয়া কিন্তু আপোনালোকে চৰকাৰী ঘৰ কেতিয়াও লাভ নকৰিব। আপোনালোকৰ হাজবেণ্ডৰ হৈ গ'ল, আপোনাৰ ল'ৰাৰ হৈ গ'ল, বা আপোনাৰ ছোৱালীগৰাকীৰ হৈ গ'ল, আপোনাৰ ঘৰত যদি কাৰোবাৰ চাকৰি আছে তেতিয়া আপোনালোকে কেতিয়াও চৰকাৰী ঘৰ লাভ নকৰিব। কাৰণ চৰকাৰী ঘৰ কাক দিয়ে? যিবিলাক মানুহ দুখীয়া, যিবিলাক মানুহে নিজে এটা চৰকাৰী ঘৰ পকী ঘৰ বনাব নোৱাৰে তেওঁলোকক এটা চৰকাৰী ঘৰ দিয়ে। তো আপোনালোকৰ ঘৰত যদি চাকৰি থাকে তো আপোনালোকে পকী ঘৰৰ বাবে কেনেকৈ মানে ডিজাৰ্ভ কৰিব? আপোনালোকে পকী ঘৰ নাপায়, নিজে বনাই লওক, সেইটো বেলেগ কথা। যেনেকৈ নেকি এতিয়া 3rd গ্ৰেড 4th গ্ৰেড ল'ৰা ছোৱালীবিলাকে চাকৰি পাইছে ন,
তো তেওঁলোকৰ ঘৰৰ মানুহে পকী ঘৰ ডিজাৰ্ভ কৰিব নালাগে, চৰকাৰী পকী ঘৰ ডিজাৰ্ভ নকৰে। তো তেওঁলোকে আশা কৰিব নালাগে চৰকাৰী পকী ঘৰ এটাৰ বাবে। তো তেওঁলোকৰ ল'ৰাই চাকৰি পাইছে, ছোৱালীজনীয়ে চাকৰি পাইছে, তেওঁলোকে নিজেই ঘৰটো বনাব। গতিকে তেওঁলোকে পকী ঘৰ কেতিয়াও নাপায়, কাৰণ আজি তেওঁলোক দুখীয়া হৈ আছে, কালিলৈ পৰহিলৈ ল'ৰাই আৰামছে দৰমহা পাব, ঘৰ বনাব। গতিকে তেওঁলোকক পকী ঘৰ কেতিয়াও নিদিয়ে। 4 নম্বৰটো আটাইতকৈ প্ৰয়োজনীয় নিয়ম হৈ গৈছে ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাগিবই। ৰেচন কাৰ্ড থাকিলেহে চৰকাৰী ঘৰ পাব, ৰেচন কাৰ্ড যদি নাথাকে তেতিয়া চৰকাৰী ঘৰ নাপাব। এনেকুৱা বহুতো হয়, বোলে ল'ৰাই বেলেগকৈ খাই আছে বৰ্তমান সময়ত মাক বাপেকৰ পৰা, তো ল'ৰাৰ বোলে ৰেচন কাৰ্ড সেই মাক দেউতাকৰ লগতে আছে, তেনে ক্ষেত্ৰত কিন্তু ল'ৰাই কেতিয়াও চৰকাৰী ঘৰ নাপাব। চৰকাৰী ঘৰ পাবলৈ হ'লে পৃথক পৃথক ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। দৰকাৰ হ'লে ল'ৰা যিখনেই দুখীয়া নহওক কিয়। কিছুমানৰ এনেকুৱা হয়, মাক দেউতাক বহুত ধনী, ল'ৰাটোৱে বেলেগ হৈ খাই আছে, তাৰ চাকৰি বাকৰি নাই, দুখীয়া, তো তাৰ যদি ৰেচন কাৰ্ড নাথাকে তেতিয়া সি চৰকাৰী ঘৰ লাভ নকৰিব। এইটো ডাঙৰ কথা। গতিকে আগতীয়াকৈ ৰেচন কাৰ্ড এটা আপোনালোকে বনাব লাগিব। বিজেপি চৰকাৰৰ দিনতেই হওক বা বেলেগ চৰকাৰো যদি আহে, চৰকাৰী ঘৰ পাবৰ কাৰণে ৰেচন কাৰ্ড লাগিবই। তো ৰেচন কাৰ্ডটো আপোনালোকে বনাই থ'ব। 5 নম্বৰটো প্ৰয়োজনীয় নিয়ম হৈ গৈছে আপোনালোকক আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ প্ৰয়োজন হ'ব। যদি আধাৰ কাৰ্ড আৰু পান কাৰ্ড নাথাকে তেতিয়া আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰিব। আধাৰ পান এই দুয়োটা বস্তু আপোনালোকক কম্পালচৰি। আধাৰ আৰু পান কি কাৰণে লাগিব? কাৰণ আজিকালি স্কেম বহুত হয়, এজন মানুহে 2-3টা চৰকাৰী ঘৰ লৈ লয়। তো আপোনালোকক আধাৰ কাৰ্ড এইকাৰণে লাগিব যাতে আপোনালোকৰ সেই আধাৰ কাৰ্ড বা পান কাৰ্ডখনৰ জৰিয়তে ভৱিষ্যতে ভেৰিফাই কৰিব পাৰে যে এইজন ব্যক্তিয়ে চৰকাৰী ঘৰ পূৰ্বতে পাইছে নে নাই পোৱা। সেইবাবে আধাৰ কাৰ্ড পান কাৰ্ড বহুত প্ৰয়োজনীয়। 6 নম্বৰটো প্ৰয়োজনীয় নিয়ম হৈছে DBT একাউণ্ট আপোনালোকক লাগিব। কাৰণ আজিকালি পইচাবিলাক বেংকৰ একাউণ্টৰ জৰিয়তে নিদিয়ে, আজিকালি পইচাবিলাক দিয়ে আধাৰ কাৰ্ডৰ জৰিয়তে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকক এটা DBT একাউণ্ট লাগিব। আৰু যিটো DBT একাউণ্ট ক'ত খুলিব পাৰিব? যিকোনো বেংকতে পাৰিব। যিকোনো বেংকত আপোনালোকে যাব, তাত ক'ব যে DBT একাউণ্ট খুলি দিয়ক। আৰু সবচে ভাল একাউণ্ট হৈ গৈছে আপোনাৰ ডাকঘৰৰ একাউণ্টটো ভাল, তাত DBT কৰিবলৈ ভাল হয়, তো আপোনালোকে তাত খুলিব পাৰে। নতুবা যিকোনো বেংকত যাওক, কওক যে মোক DBT একাউণ্ট এটা খুলি দিয়ক, তো তেওঁলোকে আপোনালোকক DBT একাউণ্ট এটা খুলি দিব আৰু আপোনালোকৰ সেই বেংকৰ একাউণ্টতে পইচাসমূহ সোমাব। যিমানেই নহওক, ভৱিষ্যতলৈ চৰকাৰী আঁচনিৰ যিমান পইচা সোমাব তো DBT একাউণ্টতে সোমাব। আৰু 7 নম্বৰটো এপ্লাই কৰা নিয়ম হৈ গৈছে আপোনালোকক এটা সক্ৰিয় মোবাইল নম্বৰ লাগিব। যদি আপোনালোকৰ সক্ৰিয় মোবাইল নম্বৰ নাথাকে তেন্তে আপোনালোকে বিপদত পৰিব পাৰে। আপোনালোকক এটা সক্ৰিয় নম্বৰ লাগিব আৰু লগতে আপোনালোকক জব কাৰ্ডৰ প্ৰয়োজন হ'ব। মানে জব কাৰ্ডখন এই কাৰণে লাগে যে আপোনাৰ ঘৰটো যেনিবা পালে, তো ঘৰটো পোৱাৰ পাছত প্ৰায় 1,30,000 মান টকা আপোনালোকক ডাইৰেক্ট বেংকৰ একাউণ্টত দিয়ে আৰু বাকী 20,000 মান টকা আপোনালোকক জব কাৰ্ডৰ জৰিয়তে দিয়ে। আপুনি যে কাম কৰে ঘৰটো বনাবৰ কাৰণে, তো আপুনি এজন যোগালী হিচাপে কাম কৰে বা মিস্ত্ৰী হিচাপে কাম কৰে, ঘৰটো বনোৱাৰ ক্ষেত্ৰত সহায় কৰে, তো তেনে ক্ষেত্ৰত 20,000 টকা এটা আপোনালোকৰ জব কাৰ্ডৰ সোমায়। মানে সৰ্বমুঠ 1.5 লাখ টকা দিয়ে আৰু। তো সেইকাৰণে আপোনালোকক জব কাৰ্ডখন লাগে। তো জব কাৰ্ডখন লাগিব যদি আপোনালোকে ঘৰত নিজেই কাম কৰে। বাকী 20,000 টকাটো পাবলৈ মন থাকিলে জব কাৰ্ড যোগাৰ কৰি ল'ব। যদি 20,000 টকাটো পাবলৈ মন নাথাকে, 1,30,000 যদি হৈ যায় তেনেহ'লে জব কাৰ্ডটো নহ'লেও হয়। তো এই 7টা নিয়ম আপোনালোকৰ বাবে এইবাৰ প্ৰযোজ্য হ'ব বুলি জনাইছে। আৰু শেষৰটো হৈ গৈছে, মানে শেষৰ নিয়ম নহয়, যে এইবাৰ 15,000 টকাৰ ইনকমলৈকে চৰকাৰী ঘৰ লাভ কৰিব। মানে আপোনালোকৰ ঘৰত যদি কোনো এজন ব্যক্তিৰ ভাল কিবা উপাৰ্জন আছে, তেখেতে প্ৰত্যেক মাহে 15,000 মানলৈকে ইনকম কৰে, তো তেখেতেও চৰকাৰী ঘৰ লাভ কৰিব বুলি জনাইছে। তো এইটো এটা বিৰাট মানে ভাল নিয়ম বনাই দিছে। এইবাৰ 3 লাখ মানলৈকে আপোনালোকৰ বাবে মানে উপাৰ্জনৰ লিমিট বান্ধি দিছে। তো সেইমতে আপোনালোকে যদি পইচা উপাৰ্জন কৰে তেতিয়াও আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে চৰকাৰী ঘৰ পালে নে নাই পোৱা কমেণ্ট ছেকশ্যনত জনাব। তো এই 7টা নিয়ম আপোনালোকৰ বাবে প্ৰযোজ্য হ'ব। সেয়াই নহয়, তাৰ লগতে খুব সোনকালে আপোনালোকে চৰকাৰী ঘৰ পাব। খুব সোনকালে আপোনালোকৰ বাবে জিঅ' টেগিং যিসকলে কৰিছিলে তেওঁলোকৰ লিষ্ট জাৰি কৰা হ'ব। ইতিমধ্যে লিষ্ট প্ৰস্তুত হৈছে বুলি খবৰ ওলাইছে। প্ৰায় 3.87 লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিব আৰু তাতে আপোনালোকৰ নামটো নিশ্চয় চাগে ইনক্লুড হ'ব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই। পুনৰ সকলোকে লগ কৰাৰ সাজু ভিডিঅ' মাগিছোঁ। ধন্যবাদ। জয় অসম।